এইজোপা ছুইজাৰলেণ্ডৰ নেমু ইয়াত লাগি আছে এইটো চাওক ছুইজাৰলেণ্ডৰ নেমু হয় এইটো এইজোপা হ'ল বাংলাদেশী লেমন চৰবত খাবলৈ ভাল আৰু এটা এটা মানে গুটিত আপোনাৰ এগিলাছলৈকে ওলাই যায় এইজোপা হ'ল লেজেৰী কাজি আপোনালোকে আজিলৈকে শুনা পাইছেনে লেজেৰী কাজি বুলি নেমুটো আৰু সিডলেছ হয় আমিতো বজাৰত আপেল বগৰীটো দেখা পাই আছো কিন্তু এইটো আপেল বগৰীৰ সদৃশে কিন্তু নামটো বেলেগ হয় এইটো চাওক এইটো হ'ল বন সুন্দৰী বুলি কয় অৰ্কা অমূল্য এইটো মধুৰী আগতে আপোনালোকে গম পায়নে চিনি পায়নে এইটো হাইব্ৰিড জামু হয় আৰু বাংলাদেশী জামু হয় একদম গুটিটো বহুত ডাঙৰ হয় ফলটো আচলতে মানে জলফাইটোতকৈ ডাঙৰ হয় এজোপা হ'ল সবাতোকৈ মিঠা আৰু সৰু আপেল বগৰী এজোপা চাওক এইবিলাক বজাৰৰ কাৰণে ৰেডি কৰিছে দাদাৰ নিজা মাটি নোহোৱাকৈ আনৰ মাটিত প্ৰথমে ষ্টাৰ্ট কৰিছিলে খেতিটো আৰু এতিয়া গৈ গৈ 25 বিঘা তেওঁ নিজা মাটি ল'লেগৈ আৰু ইয়াৰলি বছৰত তেওঁ 10 লাখৰো অধিক ইনকাম এই ফাৰ্মখনৰ পৰা কৰি আছে নমস্কাৰ বন্ধুসকল বৰ্তমান আছোঁ মই ৰদালি সংহত কৃষি ফাৰ্মত আৰু দাদাৰ ফাৰ্মখনৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ ইয়াত গছ আছে ফল মূলৰ গছ আছে আৰু দাদাৰ এয়া মোৰ লগত আছে ৰজত পাৱে দাদা আৰু তেওঁ নেশ্যনেল এৱাৰ্ডো পাইছে দেৱভূমি বাগৱানী পুৰস্কাৰ 2021 আৰু 22 বৰ্ষৰ হেতু পুৰস্কাৰ তেওঁ পাবলৈ সক্ষম হৈছে আৰু মই তেওঁৰ লগত পুনে পুনে চিনাকি হ'ম দাদা প্ৰথমে আপোনাৰ চিনাকিৰ পৰা মই আৰম্ভ কৰিছো মই ৰজত মোৰ ফাৰ্মখনৰ নাম ৰদালি কৃষি ফাৰ্ম হয় ইয়াতে বিভিন্ন ধৰণৰ ফল মূল আছে বিভিন্ন প্ৰজাতিৰ নেমু লগতে সংহত পদ্ধতি মীন পালন আছে আৰু এটা মানে পিকনিক প্লেচো আছে হয় যেটো পিকনিক প্লেছত আপোনাৰ পাকঘৰ পাব তাৰ পিছতে ডাইনিং হল পাব খৰি পানী গোটেই ব্যৱস্থাখিনি পাব 500 টকা আমাক দিলেই হ'ল হয় হয় আজবাব একো আনিব নালাগে গোটেইখিনি পাব মানে খালি খোৱা বস্তুখিনি লৈ আহিলে হ'ল হয় আৰু এতিয়া বৰ্তমান আমি আছো এখন আমৰ বাগানত আৰু ইয়াতো কেইবাটাও ভেৰাইটি আছে দাদাই আমাক প্ৰথমে চিনাকি কৰাই দিব দাদা আৰম্ভ কৰক ইয়াতে মোৰ এতিয়া 3টা ভেৰাইটি আম আছে হয় এটা অম্ৰপালি আৰু এটা মালদা বুলি কয় হয় মালদা বুলি জানো আৰু তাক বেলেগ বুলি আনোতে পুলি তাৰ পিছতে আৰু এটা আছে সুবৰ্ণ ৰেখা বুলি সুবৰ্ণ ৰেখা এতিয়া এই 3টা ভিতৰত কম্পেয়াৰটিভলি আপোনাৰ অম্ৰপালিটো আটাইতকৈ বেছি প্ৰডাকচন হয় অম্ৰপালিটো বেষ্ট মানে আমাৰ অসমৰ মাটিৰ কাৰণে যদি কোনোবা খেতিয়কে কৰিবলৈ বিচাৰে আপোনালোকে অম্ৰপালি খেতি কৰিলে সাকসেস হ'ব আৰু এই আমজোপা মই আপোনালোকক দেখাইছো এইজোপা হৈছে সুবৰ্ণ ৰেখা বুলি কয় সুবৰ্ণ ৰেখা ইয়াৰ মানে আমটো অলপ হেন্দুৰীয়া হয় ফলন আৰু ফুলনটো বহুত ভাল ফুলন আৰু ফলনটো ভাল কিন্তু গুটি ইয়াৰ নৰয় যেহেতু ইয়াতে সাইন্টিস্টও আহি ইয়াৰ ওপৰত মানে যথেষ্ট মানে ট্ৰিটমেন্টও আমাক দিহা পৰামৰ্শ দিছে ওচৰত দেখো ইয়াৰ অকমান এইবোৰ লাগি আছে বেংগলোৰৰ সাইন্টিস্ট আহিছিলে ওম প্ৰকাশ হয় তেখেতো মানে আমাক এই আমটোৰ কথা মানে চাইছিলে কিন্তু সেইখিনি ট্ৰিটমেন্ট কৰাৰ পিছতো ইয়াৰ গুটি নৰয় মানে বাকিখিনি আমি উইদাউট ট্ৰিটমেন্টতে বহুত আম ৰয় ইয়াৰ মানে 4টা 5টা ৰয় গতিকে আমি মানে খেতিয়কসকলক কওঁ কাৰণ তেওঁলোকে সাইন্টিষ্টসকলে ক'লে যে এইটো অসমৰ মাটিৰ কাৰণে সুট নকৰে মাটিটো সুট নকৰে এইটো এই আমটো গুজৰাটৰ ফালে মানে 12 মাহে লাগি থাকে ইয়াৰ বহুত প্ৰডাকচন হয় কিন্তু আমাৰ অসমৰ জলবায়ুৰ কাৰণে ই মানে সুবিধাজনক নহয় মই এতিয়া নিজে এতিয়া 6 বছৰ হৈ গ'ল এইজোপা 6 বছৰ এই ডাঙৰ কেজোপা 6 বছৰ সেইকেজোপা প্ৰথম কৰিছিলো কৰাৰ পিছত তাৰ পৰা যেতিয়া প্ৰডাকচন ভাল পালো তেতিয়া এই আম বাগানবোৰ কৰিবলৈ মানে আগ্ৰহী হলো তাৰ পৰা কৰিলো এতিয়া এইবিলাকৰ 4 বছৰ বয়স হৈছে 4 বছৰ বয়স হৈছে ইয়াৰ প্ৰডাকচন বহুত কম তাৰ মানে বহুত চেষ্টা কৰিছো গুৰিত যিমান যি দিব লাগে আৰু সকলো দিয়া হৈছে মেনিয়ৰ বিলাক দি পেলাও আমি মানে ইয়াৰ পৰা ফুলা সময়ত সাংঘাতিক ফুলে কলি সময়টো একদম মনে নিচিনাই গাঠিয়ে গাঠিয়ে কলি হয় কিন্তু ডাঙৰ হোৱা সময়ত মানে সব সৰি যায় মানে নথাকে মানে বেমাৰ বেছি মানে হেতুৰ কাৰণে কৃষক বন্ধুসকলে যদি কেতিয়াবা কৰবা নাৰ্সাৰীলৈ যায় সুবৰ্ণ ৰেখা বুলি কৈ যদি এনেকুৱা সৰু পাতৰটো চাব সৰু পাতৰ আমটো আপোনালৈ কোনো দিন নিকিনিব এই যেটো অসমৰ কাৰণে সুইটেবল নহয় গতিকে এতিয়া মোৰ ইয়াতে মানে ইয়াৰ ফলনটো বেছি নেপাও খালি ডেকোৰেশনহে হৈ আছে গতিকে বাকিখিনি পা মই পূৰ্ণাঙ্গ মানে ফলনখিনি পাওঁ যদি মই সুধো যে আমৰ পৰা আপোনাৰ ইয়াৰলি কিমান মান ইনকাম হয় এতিয়া মোৰ যি টোটাল আম আছে ধৰ মানে 40 জোপা 40 জোপা আম আছে এই 40 জোপাৰ ভিতৰতে ইয়াৰ মানে মোৰ 30 জোপাহে আম ভালকে লাগে 30 জোপা তাৰ মানে বাকিখিনি আম এইটো সুবৰ্ণ ৰেখা হোৱাৰ মানে ইয়াৰ পৰা প্ৰডাকচন
নাই বুলি জিৰ' বুলি ধৰিব পাৰি 4-5টা লাগে মানে তাৰো মানে ইমান হেৰি নাই তাৰপিছত এইখিনি আকৌ 50 কেজি 60 কেজিকে লাগে তাৰমানে পাৰ গছত এতিয়া ভালকে লগা নাই তথাপিতো ধৰ এতিয়া এইবাৰ লাগিলে 4বাৰ হ'ব মানে 3বাৰ লাগিছে 50 কেজি 60 কেজিকে লাগে আৰু এই ডাঙৰ কেজোপা 1 কুইণ্টেল ওপৰত লাগে মানে এইফালে যি কেজোপা আছে 1 কুইণ্টেলৰ ওপৰত লাগে এই কেজোপা 1 কুইণ্টেলৰ ওপৰত লাগে ধৰ আম বেচিছিলোঁ হ'লেও আম বেচিলেও আমৰ হিচাপটো আমি কৰা নাছিলোঁ এতিয়া এই বিগত বছৰৰ পৰা ধৰ আমৰ প্ৰডাকশ্যনৰ ওপৰত আমি এটা ধাৰণা কাৰণ ভালকে প্ৰডাকশ্যন হৈছে গতিকে সেই প্ৰডাকশ্যন ফালৰ পৰা চালে মানে আমি এজোপা আমত ধৰক মানে এতিয়া সদ্যহতে মানে 1200 টকা আমি ইনকাম কৰিবলৈ সক্ষম হৈছোঁ এজোপা আমত কিন্তু এইকেজোপাত বেছি কাৰণ ইয়াতে মানে কুইণ্টেললৈকে আহি যায় তাৰমানে 3000লৈকে প্ৰডাকশ্যন আছে 30 টকাকৈ আমি বেচোঁ আমটো অম্ৰপালি হয় অম্ৰপালি ইয়াৰ মানে 30 টকাকৈ বেচোঁ গতিকে 1 কুইণ্টেল বেচিলে 3000 হ'ব আমি গড় হিচাপত বাকী আম গছখিনি সৰু সেইটোৰ কাৰণে ধৰ আমি 1200 টকা মানকৈ বৰ্তমান 1200 টকা মানকৈ মানে এজোপা আমত পাবলৈ সক্ষম হৈছোঁ তাতে মানে এটা ইয়াৰ মানে পকোৱা ছিষ্টেম আমৰ চিঙা ছিষ্টেম এই গোটেইখিনি জানি ল'ব লাগিব তেতিয়াহে মানে আম খেতি অসমত পৰ্যাপ্ত পৰিমাণে হ'ব তাৰমানে এইখন হ'ল মধুৰিৰ বাগান আৰু মধুৰিৰ বাগানৰ পৰা দাদাৰ ইয়াৰলি ইনকাম কিমান হয় মই সেইটো জানিবলৈ চেষ্টা কৰিম দাদা কিমান মান ইনকাম হয় ইয়াৰ পৰা মধুৰি ধৰ ইয়াতে বতৰৰ লগত নিৰ্ভৰ কৰে ধৰ 40,000 মিনিমাম আহে আৰু মধুৰিৰ পৰা হয় ইয়াত ভেৰাইটি কিমান মান আছে ভেৰাইটি ধৰ টোটেল মোৰ 8টা ভেৰাইটি আছে কি 8টা ভেৰাইটি আৰু 3টা ভেৰাইটি সিফালে আছে সেইটো মানে লোকেল ভেৰাইটি হয় কিন্তু হাইব্ৰিডৰ লগত মানে টক্কৰ দিব পাৰে সেইকেইটা লোকেল ভেৰাইটি তাৰপৰা এইকেইটা হ'ল মানে হাইব্ৰিড এইটো অৰ্কা অমূল্য বুলি কয় আৰু এইটো কেজি মধুৰি বুলি কয় এই মধুৰিটোৰ মানে বিশেষত্ব কি মানে ই কেঁচাকে মিঠা হয় আৰু ইয়াৰ মানে মাংসটো বেছি আৰু গুটিটো কম থাকে আৰু যিসকল মানুহে আমাৰ এইটো মধুৰি খাইছে সেইবিলাক মানুহ ধেমাজিৰ পৰাও মনত পেলাই থাকে এই মধুৰি খাব কাৰণে এতিয়া মই ইয়াৰ পৰা আপোনাক এটা দিম পাৰি এতিয়া আকৌ এইখিনি আকৌ কলম কৰিবলৈ হৈ গ'ল এইটো দেখুৱাও চব এইখিনিতো ইহঁতে 12 মাহ লাগিয়ে থাকে দাদা এটা নিজে গৈ পাৰি দিছে এইটো মই এবাৰ টেষ্ট কৰি চাম টেষ্ট কৰিলে গম পাব যে বহুত মানে ইয়াৰ অন্য এইটো কি জাতৰ এইটো অৰ্কা অমূল্য বুলি কয় অৰ্কা অমূল্য এইটো মধুৰি আগতে আপোনালোকে গম পায়নে চিনি পায়নে এইটো অৰ্কা অমূল্য বুলি কয় এইটো অৰ্কা অমূল্য বুলি কয় এইটো মধুৰি আম কেৰেলিয়ান বিৰাট টেষ্টি এইটো খোৱা ইয়াৰ মানে বুঢ়া মানুহ খাব পাৰে মানে কোমল মানে একদম কোমল বিৰাট কোমল হয় মজা হয় একদম এইটো মানে খাবলৈ সোৱাদেই বেলেগ ই 12 মাহ লাগিয়ে থাকে কিন্তু মেইন টাইমটো হ'ল মানে বহাগৰ বাৰিষা বেছিকৈ লাগে এতিয়া খৰালি হ'লেও মানে ইহঁতে লাগিয়ে থাকে কম বেছি পৰিমাণে 12 মাহ লাগি থাকে মানে ভাইটি পাইছা নেকি বিৰাট কোমল মানে দুটা খালে মানে পেট ভৰি যাব দুটা খালে পেট ভৰি যায় আৰু ইয়াৰ সোৱাদটো আৰু কালাৰটো ভিতৰৰ কালাৰটো অকণমান বেলেগ সেইকাৰণে মানে ইয়াৰ মাৰ্কেট ভেলুটো বেছি মানে আমাৰ ধৰ পকা মধুৰিটো মানে মাৰ্কেটত নিলে লাষ্টিং নকৰে এইটো কেঁচাকৈ মিঠা হোৱাৰ কাৰণে মাৰ্কেটত মানে ই এসপ্তাহ 10 দিন মানে এসপ্তাহ মানুহ লাষ্টিং কৰে গতিকে মানে বেপাৰীয়ে কিনিবলৈ ভাল পায় আৰু লছ নহয় মানে সেইটোৱে কথা গতিকে এইবোৰ মধুৰি পুলি আমাৰ পৰা বহাগ মাহত পাই যাব আমি এতিয়া মানে গোটেই ভেৰাইটি কেইটাৰ প্ৰত্যেকটোৰে এবাৰ নামটো কৈ দিয়কচোন এটা আমাৰ অৰ্কা অমূল্য এটা অৰ্কা অমূল্য আৰু এটা আছে মানে কেজি মধুৰি এইটো মানে 1 কেজিলৈকে হয় কাৰণে কেজি মধুৰি কয় আৰু মানে একেবাৰে মিনিমামটো মানে 300 গ্ৰামলৈকে হয় মানে 1 কেজিলৈকে হয় এইটো কেজি মধুৰি তাৰপিছত আমাৰ হাইব্ৰিডৰ এই দুটাই আছে আৰু থলুৱাৰ ভিতৰত আছে আমাৰ বগী মধুৰি জাতি মধুৰি বল মধুৰি আৰু সেন্দুৰী মধুৰি এই 4টা সিফালে আছে এই 4টাও 12 মাহ লাগি থাকে মানে সেই 4টা আমাৰ লোকেল মানুহে বহুত মধুৰি খাই আছে ঘৰত আছে বা জংগলে আছে কিন্তু মধুৰিৰ নামখিনি নাজানে গতিকে সেই আমাৰ বহুত ভেৰাইটি থকা লোকেল মধুৰিৰ পৰা মই 4টা ভেৰাইটি ৰাখিছোঁ যিকেইটা আকাৰটো অলপ ডাঙৰ খাবলৈও ভাল আৰু প্লাছ সিহঁতৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা বেছি মানে বেমাৰ নহয় যেনেকৈ হাইব্ৰিডৰ যেতিয়া ফাপৰীয়া হোৱা মানে বেমাৰটো ইহঁতৰ নহয় এইটো গছ এতিয়া মানে নিজে প্ৰটেকশ্যন লয় আৰু 8 বছৰ হ'ল
এতিয়ালৈকে ইয়াৰ মানে এটাও কেতিয়াও গুটি ফাপৰীয়া নহয় ঠিক তেনেকৈ আমাৰ সেই 4টা ভেৰাইটি সংৰক্ষণ কৰা কেতিয়াও মানে বেমাৰ নহয় গতিকে সেই লোকেলৰ সেই 4টা ভেৰাইটি যদি খেতি কৰে তেতিয়া আপোনাৰ হাইব্ৰিডৰ লগত টক্কৰ দি মাৰ্কেটত মানে মাৰ্কেটিং ভেলুটো পায় মানে দাদাই কৰি আছে বৰ্তমান 25 বিঘা মাটিত এই মানে প্ৰজেক্টটো কৰি আছে মীন পালন এফালে মধুৰি এফালে নেমু এফালে হ'ল এফালে কমলা আৰু এইখিনি বিভিন্ন ধৰণৰ মুঠতে তেওঁ প্ৰজেক্ট হাতত লৈ আছে আৰু কি আছে দাদা এইখিনি বাদে এইখিনি দেখাৰ বাদে আৰু কি আছে তাতে আছে আপোনাৰ হেৰি আছে এইটো হাইব্ৰিড জামু যিটো কোলা জামু সেইটো আছে হয় সেইটো আপোনালোকক দেখাম আৰু সিফালে দেখিছিলোঁ এখন আপেল বগৰীৰ বাগান হয় আমি সেইকেইটাও দেখাম আপোনালোকক সেইটো মানে কাশ্মীৰী আপেল বগৰী হয় আমি গৈ থাকোঁ হেৰি বুলি কয় বন সুন্দৰী সেইটো লৈ লওঁ এইটো হৈছে মানে হেৰি এইটো চৰপতি নেমু এইটো চাওক এইফালে এইটো হ'ল চৰবতি নেমু এইফালে চাওক এটা দেখাই দিয়া সেইফালে চৰবতি নেমু হয় চৰবতি নেমু এইটো নেমু মানে এতিয়া ধৰক মানে চৰবত খাবৰ কাৰণে বেটাৰ হয় ৰসটো বেছি আমাৰ এতিয়া কাজি নেমুটো যদি আমি চৰবত খাওঁ ডিঙিত খেচখেচকৈ ধৰে মানে এটা খেচখেচাই ধৰে ইয়াৰ মানে হেৰিটো একদম মোলায়ম মানে ইয়াৰ ৰসটো আপোনাৰ কমলা ৰঙৰ হ'ব আৰু মানে মৃদু মানে টেঙা মৃদুকৈ মানে এটা টেঙা আছে সেইটোৰ কাৰণে এইটো মানে চৰবত খাবলৈ ভাল আৰু এটা মানে গুটিত আপোনাৰ এগিলাচলৈকে ওলাই যায় এগিলাচলৈকে ওলাই যায় মানে এটাই মানে আপোনাৰ একাপ হৈ যায় এনেকুৱা এতিয়া এইকেইটা বেছি পকি গ'ল শুকাই গৈ আছে এইটো পকি গৈছে এইটো চাওক চৰবতি নেমু এইটো ডাঙৰ এটা ইয়াত এতিয়া যিখিনি মানে অলপ ৰসাল হৈ আছে সেইটো মানে বহুত ৰস হয় আপোনাক মই এটা দেখাব লাগিব এইখিনি ধৰ আমি এইবোৰ বহুত প্ৰডাকশ্যন হয় আৰু এইটো ভেৰাইটি এটা কথা আছে বেমাৰ নহয় এই মজা পোকে নাখায় ইয়াত আমাৰ গছৰ একদম গুৰিতে খাই দিয়ে সেইটো সেই পোকটো ইয়াত নাখায় আৰু এই গছটো মানে বেমাৰটো বহুত মানে কম এতিয়া এইটো এনেকুৱা হ'ব কমলা সদৃশ হয় ইয়াৰ ৰসো বহুত বেছি যথেষ্ট ৰস আছে মানে এইটো তাৰমানে এগিলাচ দি ইয়াৰ চেণ্টটো অলপ বেলেগ হয় ন চেণ্টটো বেলেগ আৰু ইয়াৰ এগিলাচ আৰামত নিমখ জলকীয়া মিলাই বা চেনি তেনি মিলাই একদম মোলায়ম টেঙা নেমুৰ পৰা কিমান মান ইনকাম হয় আপোনাৰ নেমুৰ পৰা 3 লাখ মান টকা আহে নেমুৰ পৰা ইয়াৰলি 3 লাখ টকা যদি আপুনি নেমুৰ খেতি কৰোঁ বুলিও ভাবে তেন্তে ভাবক তেতিয়াহ'লে ইয়াৰ লগত বিশেষকৈ তেনেকৈ লাগি থাকিবলগীয়া নহয় এই খেতিটোৰ লগত আৰু আপুনি ঘৰতে বহি 3 লাখ টকা নেমুৰ পৰা উপাৰ্জন কৰিব পাৰিব আৰু আছোঁ এতিয়া এখন বগৰীৰ বাগানত এইটো বগৰী আমিতো বজাৰত আপেল বগৰীটো দেখা পাই আছোঁ কিন্তু এইটো আপেল বগৰীৰ সদৃশে কিন্তু নামটো বেলেগ হয় এইটো চাওক এইটো হ'ল বন সুন্দৰী বুলি কয় আপেল বগৰী এটা প্ৰজাতি মানে হয় ইয়াৰ সোৱাদটো অকণমান তাতকৈ বেলেগ হ'ব বেলেগ এইটো অলপ মিঠাটো বেছি কিন্তু ইয়াৰ ৰস নহয় মানে টান বগৰীটো টান নহয় মানে হয় তাৰপিছতে সিফালে আৰু 3টা ভেৰাইটি আছে বগৰী ইয়াৰ কিমান আছে ইয়াত গছ ইয়াতে মানে 40 জোপা আছে 40 জোপা বন সুন্দৰী 40 জোপা মান আছে এবাৰ আহিছোঁ জামু ভেৰাইটি আছে ইয়াত দাদাৰ ওচৰত আৰু জামু কি আছে মই প্ৰথমে জানিব বিচাৰিম কি প্ৰজাতিৰ জামু আছে ইয়াত এইটো বিশেষকৈ মানে হাইব্ৰিড প্ৰজাতিৰ হয় ইয়াৰ বিশেষকৈ এই খেতিটো বাংলাদেশত আছে বাংলাদেশী হয় বাংলাদেশত আছে কিন্তু এইটো হাইব্ৰিড ভেৰাইটি হয় ইয়াতে বৰ্ণসংকৰ যিটো মানে ইয়াতে মানে লোকেলৰ লগত মানে গ্ৰাফটিং কৰি পেলাই বনোৱা লোকেলৰ লগত গ্ৰাফটিং কৰা ওপৰতো হাইব্ৰিড হয় মানে তলৰটো মানে লোকেল হয় এইটো হয় এই গা গছটো মানে এইটো মানে লোকেল হয় এই ওপৰৰ টুকুৰাটো মানে হাইব্ৰিডৰ হয় মানে এইফালে ওচৰৰ পৰা দেখুওৱা এইটো হাইব্ৰিডৰ এইটো গা গছটো হ'ল লোকেল আমাৰ যিটো লোকেল জামুটো তাৰ হয় আৰু এই ডালিকেইটা দেখিছেনে এইকেইটা হাইব্ৰিড হয় গ্ৰাফটিং কৰি পেলাই দাদা এইটো লগাই থৈছে এইটো বনোৱাৰ কাৰণে মানে এই সোনকালে গুটি লাগে এতিয়া মানে কি হয় হাইব্ৰিড আমাৰ যিবিলাক জামু এতিয়া বৰজামু কোলা আছে মাৰ্কেট ভেলু খেতিয়কসকলে কেলে বহুত ওপৰৰ পৰা পাৰিব লাগে পৰিলে মানে ফাটি যায় আৰু মাৰ্কেটত মানে নিলে মানে বেয়া হৈ যায় বেছি দিন বেচিব নোৱাৰে এইটো আকৌ কি হৈছে আপোনাৰ হাতেৰে ছিঙিব পাৰে যেতিয়া এইটো লোকেলৰ লগত মানে গ্ৰাফটিং কৰাৰ কাৰণে এই সৰুৰ পৰা লাগিছে কাৰণ বুঢ়া গছৰ ডালটো মানে কুমলীয়া গছত লগোৱাৰ কাৰণে ইয়াৰ বাহন ক্ষমতাটো বেছি গতিকে যদি বোলে ফল ছিঙো
আৰামছে এনেকে ধৰিলে ফল চাপৰতে ছিঙিব পৰাৰ কাৰণে ফলটো নেফাটে, হয় ধুনীয়াকে বাকচত ভৰাই ইয়াৰ মাৰ্কেটত নিব পাৰে। এতিয়া আমি মানে বাঁহৰ ডাৰিকি ল'ব লাগিব, আকৌ পাৰিব লাগিব, তলত পৰিব ফাটি যাব পাৰে। এইটো লগা মোৰ এতিয়া ধৰ প্ৰথম বছৰ মানে অলপ কমকে লাগিছিলে, যোৱা বছৰৰ পৰা মানে ভালকে লাগিছে আৰু এইবাৰ থাৰ্ড টাইম হ'ব। ই বহাগৰ পৰা ফুলিব, মানে আহাৰ মাহতে পকেগে মানে। এতিয়া থাৰ্ড টাইমত মানে অলপ বেছি প্ৰডাকশ্যন হ'ব মানে গছকেইটা। যদিও আপোনাৰ 3 টাইমহে হৈছে, তাৰ পৰা কিমান লাভৱান হৈছে? এইখিনিৰ পৰা ধৰ এতিয়া আমি যোৱা বছৰ 30 কেজি মান বেচিলোঁ। 30 কেজি। আৰু চৰাইও খুব দিগদাৰ লগায়, চৰাই যথেষ্ট মানে পৰীক্ষামূলকভাৱে হয়। এতিয়া মানে ধৰ ইয়াৰ বয়স এতিয়া 3 বছৰে হৈছে। 5 বছৰমান বয়সৰ পৰা ইয়াৰ যেতিয়া হেৰিটো বাঢ়িব, প্ৰসাৰটো গছৰ প্ৰসাৰটো বাঢ়িব, তেতিয়াহ'লে কুইণ্টেললৈকে ইয়াৰ পৰা আমি এজোপাৰ পৰা পোৱা যাব। এজোপাৰ পৰা কুইণ্টেললৈকে পাব পাৰিব, প্ৰডাকশ্যন পাম মানে। আৰু তাৰ চাইজটো কিমান হয়? চাইজটো মানে সৰু জলফাই এটা সমান হয়, মানে আমাৰ যিটো ক'লা জামু তাতকৈ ডাঙৰ হয় মানে এইটো। এতিয়া এইবিলাক আগতে চৰকাৰৰ ফালৰ পৰা হয়তো বহুত ব্যক্তিক দিছিলে চাগে, কিন্তু মানুহবোৰে মানে জামু খেতিটো ইমান গুৰুত্ব দিয়া নাই বা ইয়াৰ পৰা লাভালাভটো পোৱা নাই। এতিয়া আমি খেতি কৰি প্ৰেক্টিকেলি পাইছোঁ। মই প্ৰথমে ৰুওঁতে ভাবিছিলোঁ যে এইটো হ'ব জানো বা ইয়াৰ পৰা লাভালাভ পাম জানো। তাৰ পৰা ইউটিউবতো চাইছোঁ যে বাংলাদেশত তেনেকৈ চাপৰতে লাগে। সেনেধৰণৰ চিন্তাধাৰা লগাওঁতে এতিয়া এইখিনি মানে ধুনীয়াকে মানে গুটি এতিয়া প্ৰেক্টিকেলি গুটি লাগিছে। ঔষধি গুণো যথেষ্ট আছে। ঔষধি গুণো ইয়াত আমি মেডিচিন মাৰিবলগীয়া কোনো কথাই নাথাকে, অট'মেটিক হৈ থাকিব। পুলি সংগ্ৰহ ক'ৰ পৰা কৰিছিলে? এইবিলাক পুলি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা আছিলে। এতিয়া ধৰক এতিয়া ইয়াৰ পৰা মই বনোৱা নাই, এতিয়া বনাব লাগিব ইয়াৰ পৰা, কাৰণ মাদাৰ প্লেনটো সৰু হৈ থাকিলে মানে মেচিউৰ্ড গছৰ পৰা বনাব লাগে মানে। এইটো যিহেতু লাগিছে, গতিকে ভৱিষ্যতটো ভাল নহ'ব পাৰে। এতিয়ালৈকে মানে আমি এতিয়া বনোৱা নাই, এতিয়া এয়াৰ লেয়াৰিং কৰি পেলাই বনাব পাৰে নেকি এইবাৰ মানে টেকনিকেলি চাব লাগিব মানে। যদি মানে এয়াৰ লেয়াৰিঙত মানে ইয়াৰ ছাকচেছ হৈ যায়, তেতিয়াহ'লে আমাৰ পৰা মাদাৰ প্লেন মানে পাব, তেতিয়া এবছৰতে গুটি লাগিব। কোনোবা যদি ইচ্ছুক ব্যক্তি যদি আহিব বিচাৰে, বোলে মই পুলি নিম আপোনাৰ পৰা, অকল এইবিধ বুলিয়ে কোৱা নাই, মই বিভিন্ন আছে নিব পাৰিব। 12মহীয়া নেমু পুলি পাব, বগৰী পুলি পাব, মধুৰি পুলি পাব, তাৰপিছতে মাছৰ কথাখিনিতো আছে। এতিয়া এজোপা কিমান ফুল, তাৰমানে কি হয়, নেমু গছৰ এটা বিজ্ঞান আছে, মানে বুঢ়া গছজোপা চিধা উঠাই দিব নালাগে। বুঢ়া গছজোপা যদি কলম কৰি দিয়ে, তাৰ হাই প্ৰডাকশ্যন হয় মানে। এজোপা গছ নাই বুলি ক'লেও 8-9 ফুট ওখ আছিলে, বহুত এডোবা আছিলে। ইয়াক মানে সেই যোৱা ছেপ্টেম্বৰ অক্টোবৰত মানে কলম কৰি দিলোঁ। কলম দি দিলে গুৰিটো সেইটো কলম কৰি দিয়াৰ কাৰণে এই সৰু ডালখিনি ওলাই পেলাই ইয়াৰ প্ৰডাকশ্যন কিমান, ধেমালি প্ৰডাকশ্যন নেকি। এতিয়া এই মাহত মানুহৰ তাত নেমু এটা নাই, সেইটোৱে ইয়াত এতিয়া 12 মাহ হোৱাৰ কাৰণে পুৰা নেমু প্ৰডাকশ্যন। ইয়াৰ এতিয়া পাৰ পিছৰ ৰেট চলি আছে, পাৰ পিছ 4 টকা গৈ আছে। সেইটোৱে এটা নেমু 4 টকা গৈ আছে। এতিয়া এইটো চাইজৰ নেমু 4 টকা যায়। এজোপা হ'ল 12মহীয়া কাজি নেমু, 12 মাহে লাগি থাকে। চিডলেছ ইয়াৰ মানে ছমহীয়া এটা আছে, চিডলেছ ছমহীয়া এটা আছে। মানে কাজি নেমু 3টা ভেৰাইটি আছে আমাৰ অসমত। এটা গুটি কাজি বুলি কয়, যিহেতু গুটি থাকে মানে কাজিটো গুটি কাজি, আৰু এইটো গুটিহীন কাজি, এইটো কাজি চিডলেছ হয়। ইয়াত মানে এটা 12মহীয়া আছে, এটা ছমহীয়া আছে, আৰু এটা লেজেৰী কাজি বুলি আছে। সি 6 মাহে লাগে গছজোপা, সেইজোপা সি তাৰমানে খালি বাৰিষাহে হয়, লেজেৰী কাজি। তাৰ নেমুটো মানে কি হয়, অলপ মানে টেঙাটো কম হয় আৰু গুটি নাথাকে, চিডলেছে হয় আৰু মোলায়েম, মানে সি সৰু দীঘলীয়া। এজোপা হ'ল লেজেৰী কাজি। আপোনালোকে আজিলৈকে শুনা পাইছেনে লেজেৰী কাজি বুলি নেমুটো? আৰু চিডলেছ হয়। চিডলেছ হয়, কাজি নেমুটো সৰুকে দীঘলীয়া হয়, মানে সৰুকে দীঘলীয়া হয়, টেঙাটো বেলেগতকৈ অলপ কম। ই মানে 6 মাহে লাগে, তামোলৰ নিচিনাকে লাগে। এতিয়া থোপা থোপকে লাগে, এতিয়া লাগিব আৰু। ইয়াৰ 3 জোপা আছিলে, এতিয়া সি ইয়াত এজোপা আছিলে। এফালে হ'ল কাশ্মীৰী আপেল বগৰী আছে, এফালে চাওক এজোপা কাশ্মীৰী আপেল বগৰী। মোৰ ফাৰ্মত মানে মই টোটেল ধৰ 24মান বগৰী ইয়াতে ৰাখিছোঁ, মানে বগৰী বিভিন্ন ভেৰাইটি। এই সেউজীয়াটো হ'ল মানে থাইলেণ্ড আপেল বগৰী বুলি কয়। ইয়াৰে 2টা ভেৰাইটি আছে, এটা গোল আৰু এটা দীঘল। এইটো থাইলেণ্ড আপেল বগৰী বুলি কয়, গ্ৰীণ আপেল বগৰী বুলিও ক'বলৈ বিচাৰে কিছুমানে। তাৰপিছতে এইটো চাইডে আছে, বন কৰি ইফালে গুচি আহিলে, এইটো চাইডে আছে বুলি তাৰ পৰা পৰিয়াল দেখোন।
কোনফালে বেচিছে এইটো এইটো হৈছে কাশ্মীৰ আপেল বগৰী স্মল ভেৰাইটি এইটো কাশ্মীৰ আপেল বগৰী স্মল ভেৰাইটি এইটো সৰু ভেৰাইটি সাইজ ইয়াতকৈ আৰু অকণমান ডাঙৰ হ'ব কিন্তু ই খাবলৈ বহুত মিঠা মানে সোৱাদ ই বহাগতে হ'বগৈ একেবাৰে চতৰ শেষলৈ হয়গৈ এতিয়া কোমলীয়া হৈছে সেউজীয়া হৈছে লাহে লাহে ৰং আহি আছে ইও পুৰা একদম আপেলৰ কালাৰ আহি যাবগৈ মানে কিমান জোপামান আছে ইয়াত বগৰী গছ এইখিনিতে প্ৰায় আপোনাৰ 100 মান আছে ইয়াতে 100 টোটেল কিমান আছে বগৰী গছ টোটেল 200 জোপা আছে 200 জোপা আছে এইখিনিত ডাঙৰ আছে 70 জোপা আছে বাকী সেই পুখুৰী পাৰে পাৰে সৰু সৰু আছে মানে আৰু বগৰীৰ পৰা আপোনাৰ ইয়াৰলি ইনকাম কিমান মান হয় বগৰীৰ পৰা ধৰক লাখৰ ওপৰত আহে আৰু এতিয়া ইয়াতে এনেকুৱা কথা থাকে বাদুলি আৰু চৰাই যথেষ্ট উৎপাত কৰে তাৰ বাবে কি ব্যৱস্থা লৈছে বাদুলি আৰু এতিয়া মানে যিটো মানে এনেকে ঘূৰি থাকে যে এটা বাল্ব সেই বাল্বটো লগাই দিওঁ সেই বাল্বটো আমাৰ খেতিয়কসকলৰ কাৰণে কৈ থওঁ যে বাল্বটো যেতিয়া মই বগৰী গছৰ ওপৰত লগাইছিলোঁ গোটেইটো এনেকে ঘূৰি থাকিছিলে তেতিয়া মানে বাদুলি অভ্যস্ত হ'ল আৰু বাদুলিখিনি আহে মানে তেতিয়া মানে দুদিনমানৰ কাৰণে বাদুলি নাহে তাৰপিছত আহি যায় এতিয়া মই কি কৰিলোঁ সেই বাল্বটো ওপৰলৈ নলগাই মাটিত লগাওঁ মানে এনেকুৱাত লগাওঁ তেতিয়া গোটেই তলটোত এটা চাৰ্কুলেশ্যন হৈ থাকে তেতিয়া সিহঁতে ওপৰৰ পৰা মানুহ ঘূৰি আছে বুলি ভয়ত পলাই যায় কিন্তু আমি সেই বাল্বটো ওপৰত লগোৱাতকৈ বগৰী তলতহে লগাব লাগে এইটো প্ৰেক্টিকেল এতিয়া সেইটো কাৰণে এতিয়া আমি তলত লগোৱাৰ কাৰণে এইকেইদিন বাদুলি নাই আৰু এইটো কি লিখা আছে এইটো সবাতোকৈ মিঠা আৰু সৰু আপেল বগৰী এজোপা হ'ল সবাতোকৈ মিঠা আৰু সৰু আপেল বগৰী এজোপা চাওক আমি যে বজাৰত দেখা পাই থাকোঁ বা খাওঁ আমি বজাৰৰ পৰা কিনি আপেল বগৰী এইটো ভেৰাইটিটো হ'ল একেবাৰে সবাতোকৈ সৰু ইয়াতকৈ অকণমান ডাঙৰ হ'ব আৰু চাইজটো তেনেকৈ আৰু ৰঙা হৈ যাব এইটো চাওক এতিয়া এজোপা মই আপোনালোকক দেখাম নেমুৰ গছ এইটো হ'ল বাংলাদেশী লেমন লিখা আছে ইয়াত আৰু নেমুৰ বিভিন্ন ভেৰাইটি আছে আৰু বেষ্ট ফৰ পিকল মানে আপোনালোকে আচাৰৰ কাৰণে এইটো বেষ্ট হ'ব আৰু ইয়াৰ সোৱাদটো কেনেকুৱা হয় দাদা ইয়াৰ সোৱাদটো ধৰ টেঙাটো একেই কিন্তু ই মানে তামোলৰ নিচিনা গোল গোল সৰু সৰুকৈ গুটিটো লাগে মানে সৰু সৰু থাকে পাতলীয়াকৈ গুটি এটা দুটা থাকে চাইজটো তামোলৰ সমানে ইয়াৰ পৰা যিটো তামোলৰ সমানে ইয়াৰ পৰা যিটো আচাৰ বনায় আমাৰ কাজি নেমুটো তিতিকি তিতিকি লাগে এই ভাৱটো ইয়াৰ নাথাকে ইয়াৰ আচাৰটো মানে তিতিকি ভাৱটো নাথাকে মানে ইয়াৰ পৰা কিমান মান উৎপাদন হয় উৎপাদন মানে এজোপাই আছে এই এজোপাতে নাই ক'লেও ধৰক 50 কেজিমান এই গুটি লাগে 50 কেজিমান লাগি যায় সাংঘাতিক গুটি লাগে এইটো মানে এতিয়া সি এটা ছিজনতে লাগে এতিয়া বহাগৰ পৰা ফুল আহিব বাৰিষাটোত মানে সি একদম গোটেই গছজোপা এনেকৈ হাউলি তলত মানে এথুক এথুককৈ লাগে আৰু এইবাৰ মই আচৰিত ধৰণৰ এটা বস্তু দেখাম আপোনালোকক হয়তো আপোনালোক কোনোদিন দেখাই নাই ছুইজাৰলেণ্ডৰ নেমু চাওক ইয়াৰ পাতটো চাওক ইয়াৰ পাতৰ কালাৰেই বেলেগ আৰু এইফালে লাগি আছে এইটো ছুইজাৰলেণ্ডৰ নেমু অৰ্নামেণ্টেল ভেৰাইটি হয় এইটো আৰু খাবলৈ আমাৰ কাজি নেমু নিচিনাই হয় ইও চিডলেছে হয় মানে চিডলেছ হয় ন এতিয়া কেঁচাতে মানে গুটি আৰু পাত ধৰিব নোৱাৰে একে আপুনি যদি আঁতৰৰ পৰা চাই গছজোপা যদি আঁতৰৰ পৰা চাই আপুনি ফুলৰ গছ বুলি ভাবিব ধুনীয়া লাগিছে গছজোপা আমাৰ মানে হাইব্ৰিড বগৰী মানে বিলাতী বগৰী বুলি কয় বিলাতী বগৰী এটা ভেৰাইটি ই মানে বগৰীটো পকিলে হালধীয়া হৈ যায় আৰু জলফাই এটাৰ সমান হয় ই একদম একেবাৰে লেট ভেৰাইটি আমাৰ লোকেল থলুৱা মূলৰ যিমান চব বগৰী শেষ হোৱাৰ পিছত ই হয় সেইটোৰ কাৰণে ইয়াৰ মানে মাৰ্কেট ভেলুটো বেছি সেই সময়ত বগৰী নাথাকে দাম বেছি হৈ যায় ই পকিলে সম্পূৰ্ণ হালধীয়া হয় আৰু খাবলৈ মানে টান কেঁচা জলফাইটোৰ নিচিনা টান কিন্তু খাবলৈ যথেষ্ট সোৱাদযুক্ত তাৰপিছত সিফালে আৰু এটা আছে যিটো অৰিজিনেল কাশ্মীৰ আপেল বগৰী বুলি কয় ডাঙৰ ভেৰাইটিটো এইজোপা সিটো চাইডত বেছি জিলিকি আছে এতিয়া এইটো বহুত ডাঙৰ সিটো চাইডে চাওক নেকি এইফালৰ পৰা আহিলে জিলিকি আছে এইফালে ৰ'দ পোৱা ডোখৰ এইখিনি এইটো কাশ্মীৰ আপেল বগৰী এইটো এটা ডাঙৰ ভেৰাইটি মানে সেই আগত আমি যিটো দেখাইছিলোঁ সৰু ভেৰাইটি এইটো ডাঙৰ ভেৰাইটি কিছুমানে এইটোক মানে ভাৰত সুন্দৰী বুলিও কয় ভাৰত সুন্দৰী বুলিও কয় কিন্তু এই কাশ্মীৰ আপেল বগৰী এটা ভেৰাইটি ই মানে যিমান পকি পকি গৈ থাকিব সিমান ৰঙা হৈ গৈ থাকিব এতিয়া মাৰ্কেটত কিছুমান ওলাইছে বন সুন্দৰী এইটো ওলাইছে
সেইবিলাক মানে যি জেগাত কৈছে তাত হয়তো বেছি সাৰ পানী দিছে নাইবা তাৰ জলবায়ুটো বেলেগ আমাৰ ইয়াতে অলপ লেট হয় কেলে মানে আমি সম্পূৰ্ণ অৰ্গেনিক ইয়াতে কোনো মানে আমি ৰাসায়নিক সাৰ চাৰ এনেকুৱা প্ৰয়োগ নকৰোঁ কেতিয়াবা প্ৰয়োগ কৰিলেও নিমল চিমল এনেকুৱা ধৰণৰ কৰোঁ প্ৰথম পৰ্যায়ত কৰিছিলোঁ আজিকালি কৰা নাই সম্পূৰ্ণ অৰ্গেনিক কৰিবলৈ গৈ আছোঁ গতিকে এইখিনি হ'ল কাশ্মীৰী আপেল বগৰী ডাঙৰ ভেৰাইটিটো গতিকে মই আপোনালোকক দুটা ভেৰাইটি দেখালোঁ কাশ্মীৰী আপেল বগৰী এটা সবাটোকৈ সৰু আৰু এইটো হ'ল সবাটোকৈ ডাঙৰ বগৰীটো এতিয়া বন সুন্দৰীয়ে দুটা ভেৰাইটি আছে এটা সেইটো সিফালে আছে এইটো বন সুন্দৰী বুলি কয় ইয়াৰ ওচৰৰ পৰা দেখুৱাবা বন সুন্দৰীয়ে মানে এইটো অলপ মানে হোৱাইট ভেৰাইটি ইয়াৰ গঠনটো অলপ বেলেগ গোল হয় আৰু ই অলপ বগা হয় আৰু সিটো বন সুন্দৰী একদম সম্পূৰ্ণ আপেল কালাৰ লাল হয় গোল হয় এইফালে দাদাই আপেল বগৰী পাৰি আছে চাওক এইখিনি পৰা পদ্ধতিটো এইটো আৰু এইফালে চাওক এবাৰ এয়া হ'ল বজাৰৰ কাৰণে ৰেডি কৰি থকা হৈছে এইবোৰ ধুনীয়াকৈ এনেকৈ ভৰাই ৰেডি কৰি আছে চাওক এইবিলাক বজাৰৰ কাৰণে ৰেডি কৰিছে আৰু ভিডিঅ'টোত আপোনালোক সকলোকে গোটেই ফাৰ্মখনৰ সবিশেষ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু দুই এক থাকি গ'ল আৰু পিছত আমি সেইবিলাক দেখাবলৈ চেষ্টা কৰিম তাৰ লগত মই যোগাযোগ কৰি আছিলোঁ আৰু আজি ফাইনেলি তেওঁৰ লগত আমি ভিডিঅ'টো কৰিবলৈ সক্ষম হ'লোঁ আৰু দাদা বিভিন্ন মানে কামত জড়িত হৈ আছে তাৰ মাজতে ব্যস্ততাৰ মাজতে মোক অকণমান সময় উলিয়াই দিয়াৰ বাবে দাদালৈ একেবাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ মই আপোনাকো ধন্যবাদ জনাইছোঁ যাতে এনেকুৱা যিখিনি পজিটিভ ইনফৰমেশ্যনবিলাক ফাৰ্মাৰ্ছলৈ মাজলৈ নিয়াৰ কাৰণে চেষ্টা কৰিছে গতিকে এইখিনিয়ে ইনফৰমেশ্যনখিনি দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফাৰ্মৰ যিখিনি কথা বতৰা সেইখিনিয়ে যদি কোনোবা ফাৰ্মাৰ্ছক ইনস্পায়াৰ কৰে তেতিয়াহ'লে আমি নিজকে মানে ধন্য মানিম নিশ্চয় ধন্যবাদ এয়া আপেল বগৰী একদম ডাঙৰ আপেল বগৰী দি পঠাইছে আৰু এইখন চাওক বাগানখনৰ মাজে মাজে এতিয়া আমি ঘৰমুৱা হৈছোঁ এয়া আপেল বগৰী আমি টেষ্ট কৰিলোঁ তাত বিৰাট সোৱাদ আৰু এতিয়া ইয়াৰ পৰা কৃষি ফাৰ্মৰ পৰা বিদায় মাগিলোঁ আপোনালোকে যদি এই কৃষি ফাৰ্মখনলৈ আহে ৰদালি সমন্বিত কৃষি ফাৰ্মলৈ যদি আহে বঙালমৰা লখিমপুৰত আছে আৰু ইয়াত আপোনালোকে অকল গছ পুলি বা মাছৰ সেই সংহত পদ্ধতিটোৱে আপোনালোকে চাবলৈ নাপায় ইয়াত আপোনালোকে বিনোদনো কৰিব পাৰিব ইয়াত আহি আপোনালোকে পিকনিক খাব পাৰিব ইয়াত ধুনীয়াকৈ উঠি ইয়াত সময় কটাব পাৰিব